Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ এডভান্স মেথছৰ এক্সাৰসাইজ 7 ৰ যেটো খাতৰ পৰা 14 আছে যিমানখিনি প্ৰবলেম আছে সলভ কৰিম। আগৰ ক্লাছত তোমালোকৰ এক্সাৰসাইজ 7 ৰ 1 2 3 4 5 6 এই গুটিখিনি মই তোমালোকক অলৰেডি সহজ নিয়মত কৰাইছো। গতিকে আগৰ ক্লাছটো যদি এটেন্ড কৰা নাই মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম। গতিকে আগৰ ভিডিওটো চাই 1 ৰ পৰা 6 লৈকে যিমানখিনি প্ৰবলেম আছে তোমালোকে সলভ কৰি লবা, বুজি লবা ক্লাছটো। গতিকে আজিৰ ক্লাছটো 7 ৰ प्रॉब्लम 7 ৰ পৰা 14 লৈকে চেষ্টা কৰিম গুটেখিনি কৰিবলৈ একেবাৰে সহজ নিয়মত। তোমালোকে ভিডিওটো পেশেন্ট লৈ একদম পুৰা ধৈৰ্য সহকাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱা, ক্লাছটো এটেন্ড কৰা আৰু শেষত চাবা গুটেখিনি তোমালোকৰ প্ৰবলেম নিজে নিজে কৰিব পাৰিবা। চোৱা খাতৰ কোৱেশ্চন কি দিছে যে ABCD চতুৰ্ভুজত AB আৰু BC বাহুদ্বয় সমান। চোৱা লাহে লাহে স্টেপ বাই স্টেপ আমি কৰি যাম। আমাক কি কৈছে ABCD এটা কি চতুৰ্ভুজ। ABCD চতুৰ্ভুজত AB আৰু BC এই AB আৰু AB আৰু BC এই বাহুটো কি সমান। তাৰ পিছত কৈছে AD আৰু CD বাহুৰ লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু O কি কৈছে আমাক AD আৰু DC বাহুৰ লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু O, এটো ছেদবিন্দু কি O, ঠিক আছে। আমাক প্ৰমাণ কৰিব দিছে BO অৰ্থাৎ এই BO এংগল ABC চোৱা ভালকে যে এংগল ABC কি কৰে সমদ্বিখণ্ডিত কৰে। গতিকে আমি কি কৰিলাম চোৱা এটো কি কৰিলাম অঙ্কন কৰিলাম, ঠিক আছে। ওকে, এতিয়া বিশেষ সূত্ৰ তোমালোকে লিখি লবা। এইখিনিটো লিখাৰ কোনো মই প্ৰয়োজন বোধ নকৰো, তথাপি লিখি দিছো। লিখিবা যে ABCD চতুৰ্ভুজৰ AB আৰু BC বাহু দুটা সমান। তাৰ পিছত লিখিবা যে AD আৰু CD বাহুৰ লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু কি O। প্ৰমাণ কৰিব লাগে, চোৱা যে প্ৰমাণ কৰিব লাগে যে BO এই BO টু এংগল ABC ৰ কি সমদ্বিখণ্ডক, এংগল ABC ৰ সমদ্বিখণ্ডক, ঠিক আছে। এতিয়া অঙ্কনত আমি কি কৰিছো, অঙ্কনত কৰিছো যে অঙ্কন BO AC আৰু এতিয়া কি কৰিম সংযোগ কৰিম OD কি কৰা হল সংযোগ কৰা হল, ঠিক আছে। অঙ্কন এটো হল বিশেষ সূত্ৰ, পৰীক্ষাত এইখিনি লিখিবা, তেতিয়াহে তোমাৰ নম্বৰটো অকমান মানে কটাত অকমান হেৰি নকৰে আৰু ফুল মাৰ্কস পাবা। নিলিখিলে একো নাই। এতিয়া আমি প্ৰমাণ কৰিম। আমাৰ মেইন থিমটো কি প্ৰমাণ। চোৱা প্ৰমাণ কেনেকৈ কৰিম সেইটোত ধ্যান দিবা। প্ৰমাণ চাবা একদম পুৰা মনোযোগেৰে চাবা। চোৱা যেহেতু CD ৰ লম্ব সমদ্বিখণ্ডক কি, এতিয়া এইটোৰ নাম দিবা। এইটো হ'ব E, এইটো হ'ব F, ঠিক আছে, বুজি পাইছা। চাবা প্ৰমাণটো মই একেবাৰে সহজত কৰাই দিম। প্ৰমাণ চোৱা যেহেতু CD বাহুৰ কি লম্ব সমদ্বিখণ্ডক O বিন্দুত ছেদ কৰে, হয় নহয়। গতিকে চাবা আমি কি লিখিব পাৰো যে OC = OD আমি লিখিব পাৰো, যেহেতু কি কৰে লম্ব সমদ্বিখণ্ডক। বুজি পাইছা নাই। লিখিবা প্ৰমাণত যে যেহেতু CD ৰ লম্ব সমদ্বিখণ্ডক CD ৰ লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু কি O, ছেদবিন্দু O। এটাকে আমি কি লিখিব পাৰো যে এটাকে OC = OD, এটো দি দিবা 1 নম্বৰ। বুজি পাইছা। নেক্সট তুমি কি ক'ব পাৰা যে AD লম্ব সমদ্বিখণ্ডকৰ কি কৰে O বিন্দুত কি কৰে ছেদ কৰে। তাৰ পিছত আমি কি লিখিব পাৰিম যে OA = OD। বুজি পাইছা। লিখিবা সেম একেই আকৌ যেহেতু AD লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু O,
ছেদ বিন্দু ও গতিকে কি লিখিব পাৰা এতেকে কি ও এ ইকুৱেল টু OD এতেকে ও এ ইকুৱেল টু কি OD এটো দি দিবা 2 নম্বৰ ঠিক আছে বুজি পাইছা এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাও চাবা যে 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা আমি পাম সোৱা যে লেফট ৰাইট হ্যান্ড সাইডৰ কি OD আছে গতিকে আমি কি লিখিব পাৰিম যে OC ইকুৱেল টু OA বুজি পাইছা এটো দি দিবা 3 নম্বৰ এটো কি নম্বৰ দি দিবা 3 নম্বৰ বুজি পাইছা এতিয়া চাবা আমি কেনেকৈ কৰিম এতিয়া আমি ত্ৰিভুজ ABO লম কি লম ত্ৰিভুজ ABO লৈ আৰু ইফালে ত্ৰিভুজ BCO লম আৰু এই দুটা ত্ৰিভুজ সৰ্বংগ কৰাৰ পিছত আমি কি কৰিম CPCT শৰ্তমতে এই কোণটো সমান দেখুৱাই দিম যে ABO আৰু CBO সমান দেখুৱাই আমি কি ক'ব পাৰিম যে BO এংগল ABC ৰ সমদ্বিখণ্ডক বুজি পাইছা আমি জাস্ট কি কৰিছো এতিয়া ইয়াতে যে OC আৰু OA এই বাহু দুটা কি কৰিছো আমি জাস্ট সমান দেখুৱাইছো বুজি পাইছা যাতে আমি কি কৰিব পাৰো এই ত্ৰিভুজৰ এটা কি আমি নিয়ম যাতে ওলাব পাৰো যে এটো যাতে আমি ত্ৰিভুজটো সৰ্বংগসম কৰিবৰ বাবে আমি কি এটা আমি নিয়ম এটা ওলাই লব পাৰো বুজি পাইছা এতিয়া আমি কি কৰিম যে ত্ৰিভুজ ABO আৰু ত্ৰিভুজ CBO এই দুটা ত্ৰিভুজ আমি সৰ্বংগসম দেখুৱাম চাবা এতিয়া যে ত্ৰিভুজ ABO আৰু ত্ৰিভুজ BCO ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চাবা ফাৰ্স্ট আমি কি পাইছো OC ইকুৱেল টু OA কি পাইছো OC ইকুৱেল টু OA গতিকে এটো লিখিম যে OC ইকুৱেল টু OA বুজি পাইছা এটো কিহৰ পৰা পাইছো যে 3 ৰ পৰা 3 নম্বৰ সমীকৰণৰ পৰা আৰু এটা কি পাবা সোৱা আৰু এটা পাবা যে BO ইকুৱেল টু BO কি বাহু সাধাৰণ বাহু লিখিবা যে BO ইকুৱেল টু BO কি বাহু সাধাৰণ বাহু বুজি পাইছা সোৱা আৰু এটা বস্তু কি লিখিব পাৰিবা যে BC ইকুৱেল টু AB কাৰণ এই ফাৰ্ষ্টতে তোমাক যে কৈছিলে যে এটো AB আৰু BC বাহু দুটা কি সমান বুলি কৈছিলে গতিকে এটো এটা শৰ্ত পাই গলা যে BC ইকুৱেল টু AB এটো লিখিব পাৰিবা যে BC ইকুৱেল টু এটো BC লিখিছো BC ইকুৱেল টু AB এটো কি দিয়া আছে গতিকে আমি কি কৰিব পাৰিম এতেকে তিনটা আমি নিয়ম পাই গলো গতিকে ABO ত্ৰিভুজ ABO সৰ্বংগসম ত্ৰিভুজ BCO কি শৰ্তমতে যে SSS শৰ্তমতে বাহু শৰ্তমতে এতেকে আমি কি লিখিব পাৰিম ত্ৰিভুজ দুটা সৰ্বংগসম দেখুৱালো মানে সোৱা আমি এই দুটা ত্ৰিভুজ সৰ্বংগসম দেখুৱালো মানে আমি কি দেখাব পাৰো CPCT শৰ্তমতে যে এংগল ABO ইকুৱেল টু এংগল CBO এতেকে এংগল ABO ইকুৱেল টু এংগল CBO কি শৰ্তমতে যে CPCT ৰ শৰ্তমতে বুজি পাইছা এটো দেখুৱাৰ পিছত এতেকে আমি লিখিব পাৰো যে এতেকে কি লিখিব পাৰিম এতেকে BO এই যেটো BO আছে এতেকে BO হ'ব কি এংগল ABC ৰ কি সমদ্বিখণ্ডক বুজি পাইছা এতেকে BO এংগল ABC ক সমদ্বিখণ্ডিত কৰে বুজি পাইছা কিমান সহজত হৈ গল নে এতিয়া আমি 8 নম্বৰটো কৰিম কি কৈছে এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান হলে প্ৰমাণ কৰা যায় ত্ৰিভুজটো কি সমবাহু আমাক কি কৈছে ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান বুলি কৈছে চাবা এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান গতিকে আমি নাম দিম যে ABC এটা ত্ৰিভুজ যাৰ এটো হল এটা মধ্যমা এটো এটা আৰু এটা এটো বুজি পাইছা এটো আমি নাম দিম যে এটো D E আৰু এটো F দিম আৰু মাজৰটো দিম কি G আমাক কি কৈছে এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান হলে প্ৰমাণ কৰা যায় ত্ৰিভুজটো সমবাহু ত্ৰিভুজ মানে কি প্ৰত্যেকটা বাহু সমান বুলি আমাক প্ৰমাণ কৰিব গৈছে কেনেকৈ প্ৰমাণ কৰিম চাবা যে সমাধান আমি ফাৰ্ষ্টত বিশেষ সূত্ৰ লিখি লম যে বিশেষ সূত্ৰ যে ABC এটা ত্ৰিভুজ যাৰ AD BE আৰু FC মধ্যমা তিনিডাল সমান আমাক প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজটো
ABC ত্ৰিভুজটো সমবাহু ত্ৰিভুজ বুজি পাইছা আমি প্ৰমাণ কৰিব লাগে সব প্ৰমাণ কেনেকৈ কৰিম এটা কথা মনত ৰাখিবা এই ত্ৰিভুজৰ যেটো ভৰ কেন্দ্ৰ এই ভৰ কেন্দ্ৰৰ কি কৰে এটা ত্ৰিভুজৰ মধ্যমাটাক তিনিটা খণ্ডত ভাগ কৰে বুজি পাইছা এইটো এটা খণ্ড এইটো এটা খণ্ড এইটো এটা খণ্ড এতিয়া এইটো খণ্ডত কেইটা পৰিছে দুটা খণ্ড পৰিছে আৰু ইয়াতে কেইটা এটা এইফালে এইফালে দুটা পৰিছে এইফালে কেইটা পৰিছে এটা বুজি পাইছা সেই বস্তুটো ধ্যান দিবা এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম চাবা যে প্ৰমাণ পুৰা ধ্যান দি চাবা আৰু লগে লগে বুজি যাবা যে প্ৰমাণ যে জিএ ভৰকেন্দ্ৰ জিএ ত্ৰিভুজ ABC ক ভৰকেন্দ্ৰ জিএ এই ত্ৰিভুজটোক কি কৰিছে 2:1 অনুপাতত ভাগ কৰিছে 2:1 কিয় কৈছো কাৰণ গোটেই বাহুটো কিমান 3 আৰু আমি কি কৰিছো এটা অংশক 2 দিছো আৰু এটা অংশক 1 এনেকে ভাগ কৰিছে অনুপাতত ভাগ কৰে বুজি পাইছা এতেকে কি হ'ব সোৱা এতেকে BG আমি কি লিখিব পাৰো সোৱা যে BG কি লিখিব পাৰো চাবা যে BG = 2/3 of BE 2/3 of কি BE এই BG টো কি দুই ভাগ কিহৰ যে BE বুজি পাইছা তাৰ পিছত নেক্সট আমি কি লিখিব পাৰিম যে CG = কি লিখিব পাৰিম যে 2/3 of CF বুজি পাইছা না নাই ইফালে কি লিখিম যে CG = 2/3 of CF এটো বুজি পাইছা এতিয়া আমি কি লিখিম চাবা এতিয়া আমি লিখিব পাৰিম অৰ্থাৎ আমি লিখিব পাৰিম যে এই দুয়োটা যেহেতু একে হেৰি তুলাইছে গতিকে আমি কি লিখিব পাৰিম যে BG = CG বুলি আমি লিখিব পাৰিম এটো আমি দিথম 1 নম্বৰ বুজি পাইছা আমি কি দেখালো যে BG = CG অৰ্থাৎ এই দুয়োটা কি সমান ওলাইছে এটো 2 এটো 2 এটো 1:1 ৰেশিওত আছে বুজি পাইছা ইয়াৰ পিছত চাবা আকৌ আমি কি লিখিব পাৰিম আকৌ আমি লিখিব পাৰিম যে EG এবালে সো এতিয়া EG কে অংশত আছে 3/1 অংশত আছে গতিকে আমি কি লিখিম চাবা যে EG = 1/3 of কিহৰ যে BE যেটো মধ্যম আছে সেই লম্বৰ সেই মধ্যমাৰ গতিকে আমি কি লিখিব পাৰিম যে BE EG = 1/3 of BE আৰু এটা আমি কি লিখিব পাৰিম চাবা আমি লিখিম যে FG কি লিখিম যে FG ভালকে চোৱা যে FG = 1/3 of কি FC 1/3 of FC বুজি পাইছা এতিয়া আমি এই দুটাৰ পৰা আকৌ কি পাম যে EG = FG কি পাম FG এটো দিথম 2 নম্বৰ একিনলৈকে ক্লিয়াৰ হল অৰ্থাৎ আমি কি দেখুৱালো চোৱা আমি দেখুৱালো যে এই EG আৰু আমি কি দেখুৱালো FG FG আৰু 1 নম্বৰ সমীকৰণত আমি কি পালো যে BG আৰু কি পালো যে CG অৰ্থাৎ এই চাৰিটা বাহু আমি কি দেখুৱালো সমান বুলি দেখুৱালো ঠিক আছে বুজি পাইছা এতিয়া চোৱা এতিয়া আমি কি কৰিম যে ত্ৰিভুজ BG চাবা আমি কি কৰিম ত্ৰিভুজ BGF আমি কি লম যে এই ত্ৰিভুজটো লম BGF আৰু কোন ত্ৰিভুজটো লম যে GEC এই দুটা ত্ৰিভুজ আমি লম হেতু কাৰণে আমি কি কৰিলো এই দুটা বাহু সমান বুলি দেখুৱালো তেতিয়া এই দুটা ত্ৰিভুজ আমি সৰ্বাংগ সম দেখুৱাই আমি কি কৰিব পাৰিম যে BE = আমি কি দেখুৱাব পাৰিম যে BG আমি কি দেখাম যে BF = CE বুলি আমি দেখুৱাম তাৰ পিছত দেখুৱাৰ পিছত আমি কি কৰিম এই তিনিটা বাহু সমান দেখুৱাবলৈ চেষ্টা কৰিম স্টেপ বাই স্টেপ কৰি গৈ থাকা তাৰ পিছত চাবা যে ত্ৰিভুজ BGF আৰু ত্ৰিভুজ GEC ৰ পৰা চাবা লাগিলে ইয়াতে চিত্ৰটো আকৌ এবাৰ কৰি দিছো চাবা চিত্ৰটো আকৌ এবাৰ আঁকি লৈছো এটো হল A এটো হল B এটো C এটো দিছিল D নাম এটো E এটো F আৰু এটো G ঠিক আছে এতিয়া চোৱা ত্ৰিভুজ BGF পুৰা ধ্যান দি চাবা যে ত্ৰিভুজ BGF অৰ্থাৎ এই ত্ৰিভুজটো BGF আৰু GEC অৰ্থাৎ এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ ভালকে চাবা এই দুটা ত্ৰিভুজৰ পৰা এটা 1 নম্বৰ শৰ্তত ওলাইছো আমি যে BG = CG কি পাইছিলো যে BG = CG গতিকে ইয়াতে 1 নম্বৰটো লিখিবা যে BG = CG এটো কি পাইছো 1 ৰ পৰা আৰু এটা কি পাইছা যে আৰু এটা পাইছা যে
এইটো চোৱা EG ইকুৱেল টু FG কি পাইছা EG ইকুৱেল টু FG এইটো লিখিবা যে EG ইকুৱেল টু FG এইটো কিহৰ পৰা 2 ৰ পৰা ঠিক আছে এইখিনিলৈকে বুজি পাইছা আৰু এটা বস্তু চোৱা এতে কি বিপ্ৰতীপ কোণ এটা আছে কি আছে যে F এংগল FGB এংগল FGB ইকুৱেল টু এংগল EGC ইকুৱেল টু এংগল EGC এইটো কি কোণ বিপ্ৰতীপ কোণ এইটো হল বিপ্ৰতীপ কোণ আমি তিনটা শর্ত পালো মানে কি আমি ত্রিভুজটো সৰ্বাংগসম দেখুৱাম এতেকে ত্রিভুজ BGF সৰ্বাংগসম ত্রিভুজ GEC কি শর্ত মতে যে সাইড এংগল সাইড শর্ত মতে অর্থাৎ বাহু কোণ বাহু শর্ত মতে ঠিক আছে এতেকে আমি দুটা ত্রিভুজ সৰ্বাংগসম দেখুৱালে মানে আমি কি কৰিব পাৰিম কি দেখুৱাব পাৰিম যে BF ইকুৱেল টু CF অৰ্থাৎ এই দুটা বাহু আমি সমান দেখুৱাব পাৰিম এতেকে BF ইকুৱেল টু কি CE কি শর্ত মতে যে CPCT শর্ত মতে এটা চাবা BE যেটো BF যেটো সেই বাহুটো কি গুটেই AB ৰ আধা বুজি পাইছা নাই অৰ্থাৎ চাবা আমি ইয়াতে 2BF ইকুৱেল টু 2CE বুলি দি দিম এটা চাবা যে BF ৰ 2 গুণ অৰ্থাৎ কি AB ইকুৱেল টু এক্সাক্ট সেম চোৱা যে CE ৰ 2 গুণ কি AC অৰ্থাৎ AB ইকুৱেল টু AC আমি এতিয়া দেখুৱালো AB ইকুৱেল টু AC ইয়াৰ পিছত নেক্সট স্টেপ চোৱা এতিয়া চাবা লাগিলে চিত্ৰটো আকৌ আঁকি দিছো চাবা যে এটো হল A এটো হল B এটো হল C D E F এতিয়া চাবা আমি প্ৰমাণ কৰিছো যে BE ইকুৱেল টু CF এতিয়া চাবা BE ইকুৱেল টু CF হলে কি হ'ব যে AB ইকুৱেল টু AC লিখিবা যে BE ইকুৱেল টু CF হলে AB ইকুৱেল টু কি হ'ব AB ইকুৱেল টু AC AB ইকুৱেল টু কি হ'ব AC এটো দি দিবা 3 নম্বৰ সমীকৰণ ওকে নেক্সট চাবা নেক্সট যদি মই কও যে AD ৰ সমান যদি CF হয় চাবা যে AD ইকুৱেল টু যদি CF হয় AD আৰু CF এতিয়া চাবা AD CF অৰ্থাৎ এই যেটো বাহুত কটাকটি কৰিছে সেই বাহুটো চাবা যে AB ইকুৱেল টু আৰু এই যেটো বাহু গৈ লগ পাইছে হেতু BC সেই বাহুটো সেম বাহুটো গতিকে এটো দি দিবা সমান হ'ব এটো দি দিবা 4 নম্বৰ ঠিক আছে এতিয়া চাবা 3 আৰু 4 ৰ পৰা আমি কি পাও যে 3 আৰু 4 ৰ পৰা সমীকৰণ 3 আৰু 4 ৰ পৰা আমি কি পাম চাবা যে ইফালে আছে AB ইফালে আছে AB অৰ্থাৎ আমি কি দেখুৱা পাৰিম যে AC ইকুৱেল টু BC অৰ্থাৎ AC ইকুৱেল টু BC আমি দেখুৱালো বুজি পাইছা এতিয়া চাবা এটো দি দিম আমি 5 নম্বৰ বুলি ঠিক আছে এতিয়া চাবা যে 3 4 আৰু 5 ৰ পৰা আমি কি পাও চাবা যে 3 4 আৰু 5 ৰ পৰা আমি পাও কি পাম চাবা এই তিনিটা হেৰিৰ পৰা যে AB কি লিখিম ফাৰ্ষ্টত যে AB ইকুৱেল টু এতিয়া চাবা আৰু কি আছে BC এটো আছে BC এটো আছে গতিকে এটা BC লম AB BC আৰু এটা কি পাম যে AC কি পাম AC AB BC AC অৰ্থাৎ কি চাবা যে AB BC আৰু AC অৰ্থাৎ এই তিনিটা বাহু কি সমান পালো মানে কি ত্ৰিভুজটো সমবাহু গতিকে লিখি দিবা অৰ্থাৎ এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান হলে ত্ৰিভুজটো সমবাহু ত্ৰিভুজ বুজি পাইছা গতিকে আমাৰ 8 নম্বৰটো প্ৰমাণ হৈ গল এতিয়া 9 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ ভৰকেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তকেন্দ্ৰ সমপাতিত হয় মানে কি কৈছে আমি কি কৰিব লাগে চাবা আমি চাবা কি প্ৰমাণ কৰিব লাগে যে এটা ত্ৰিভুজ আঁকিলো যে ABC এটা ত্ৰিভুজ এই ত্ৰিভুজৰ তিনিটা মধ্যমাই যেটো বিন্দুত ছেদ কৰিব সেই বিন্দুটোৰ নাম হল কি অন্তকেন্দ্ৰ আমাক কৈছে এই অন্তকেন্দ্ৰই কি কৰে সমপাতিত কৰে ত্ৰিভুজটো অৰ্থাৎ আমি কি দেখুৱাম যে এই AD যেটো আছে অৰ্থাৎ আমি কি দেখুৱাম AD এংগল A ৰ সমদ্বিখণ্ডক আৰু আমি কি কৰিম AD হল BC ৰ লম্ব এই দুটা বস্তু আমি যেতিয়া প্ৰমাণ কৰিম তেতিয়া আমি কৈ দিব পাৰিম যে
যিটোৱে কি কৰে সমপাতিত কৰে ত্ৰিভুজটো বুজি পাইছা গতিকে কৰি যোৱা বুজি পাই যাবা যে ত্ৰিভুজ ABC এইকেইটাৰ নাম দিয়া যে ই আৰু এফ ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ ঠিক আছে তাৰ পিছত প্ৰমাণ কৰিব লাগে যে লিখিবা প্ৰমাণ কৰিব লাগে যে যি হ'ল ইয়াৰ ভৰ কেন্দ্ৰ যিয়ে অন্তঃকেন্দ্ৰ সমভাজিত কৰে ঠিক আছে এতিয়া চাবা প্ৰমাণ চোৱা যে ত্ৰিভুজৰ লিখিবা ত্ৰিভুজৰ মধ্যমা তিনিডালে মধ্যমা এটা দুটা তিনিটা মধ্যমা কি কৰিছে জি বিন্দুত ছেদ কৰিছে সেই বস্তুটো লিখি ল'বা যে ত্ৰিভুজৰ মধ্যমা তিনিডালে জি বিন্দুত ছেদ কৰিছে অৰ্থাৎ কি এতেকে জি হৈছে এই বস্তুটো লিখি ল'বা যে জি হৈছে ABC ত্ৰিভুজৰ ভৰ কেন্দ্ৰ ঠিক আছে এতিয়া চাবা আমি ফাৰ্স্ট কি কৰিম যে AD যিটো আছে সেই AD টো এংগল এৰ সমদ্বিখণ্ডক বুলি আমি দেখুৱাম কেতিয়া দেখুৱাব পাৰিম যেতিয়া আমি কি কৰিম ADB আৰু ADC ত্ৰিভুজ দুটা সৰ্বাংগ সম দেখুৱাম বুজি পাইছা না নাই গতিকে আমি কি লিখিম এতিয়া যে ত্ৰিভুজ ADB আৰু মানে চাবা যে ABC আৰু এটো E এটো F এটো D আমাক কৈছে ADB আৰু ADC আৰু ত্ৰিভুজ ADC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম যেহেতু ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ গতিকে AB = AC এটা আমি পাই গলো যে AB = AC এটো কি আমাক দিয়া আছে কাৰণ যেহেতু ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ ঠিক আছে তাৰ পিছত নেক্সট চোৱা যে AD = AD কি সাধাৰণ বাহু AD এটো কি সাধাৰণ বাহু AD সাধাৰণ বাহু আৰু এটা শৰ্ত লাগে আৰু এটা শৰ্ত উলিওৱা আৰু এটা কি লিখিব পাৰিবা যে BD = কি লিখিম CD যেহেতু D BC ৰ কি মধ্যবিন্দু লিখিবা যে BD = CD কাৰণ D হৈছে কি D হৈছে BC ৰ কি মধ্যবিন্দু ঠিক আছে গতিকে আমি কি লিখিব পাৰিম যে ত্ৰিভুজ আমি লিখিম যে ত্ৰিভুজ ADB সৰ্বাংগ সম ত্ৰিভুজ ADC কি শর্তমতে যে বাহু শর্তমতে ঠিক আছে বুজি পাইছে অর্থাৎ আমি কি লিখিব পাৰিম ত্ৰিভুজ দুটা যেহেতু সৰ্বাংগ সম দেখুৱালো গতিকে আমি কি লিখিব পাৰিম যে এংগল BAD = এংগল CAD এংগল CAD কি শর্তমতে যে CPCT শর্তমতে ঠিক আছে এখানলৈকে বুজি পাইছা অৰ্থাৎ আমি কি লিখিব পাৰিম যে অৰ্থাৎ AD এংগল এর সমদ্বিখণ্ডক হল এতিয়া আমি নেক্সট আমাৰ টার্গেট কি এতিয়া আমাৰ নেক্সট টার্গেট হ'ব যে AD লম্ব BC কি BC চাবা একেদৰে আমি লিখিম চাবা একেদৰে আকৌ চোৱা যে ABCDEF একেদৰে কি চাবা যে BE কাৰ সমদ্বিখণ্ডক যে এংগল B যে BE এংগল B আৰু CF আৰু কি কৈছো CF এংগল C ৰ সমদ্বিখণ্ডক এটো বুজি পাইছা অৰ্থাৎ কি আমি কি লিখিব পাৰিম এটো আছে G অৰ্থাৎ G কি হ'ব ত্ৰিভুজ ABC ৰ কি হৈ যাব অন্তঃকেন্দ্ৰ অৰ্থাৎ G ত্রিভুজ ABC ৰ কি হ'ব অন্তঃকেন্দ্ৰ বুজি পাইছা আকৌ চাবা আকৌ আমি কি লিখিব পাৰিম যে এংগল ADB = এংগল ADC
কাৰণ যেহেতু ত্ৰিভুজটো আমি সৰ্বঙ্গ দেখুৱালো আমি কি কৰিব পাৰিম যে এংগল ADB ইকুয়াল টু এংগল ADC কি শর্ত মতে যে CPCTৰ শর্ত মতে এতিয়া চাবা ADB আৰু ADC চাবা যে আকো এটা চাবা যে এংগল ADB প্লাস এংগল ADC দুইটা কিমান এটা সমতলত আছে গতিকে আমি কি লিখিম যে 180 ডিগ্ৰী 180 ডিগ্ৰী বুলি আমি লিখিম বুজি পাইছা এতিয়া চাবা এই দুটা বস্তু আমি সমান এইটো কাৰণে দেখালো কাৰণ ইয়াতে কামত আহিব চাবা এতিয়া এই ADC ৰ খলনি আমি কি লিখিব পাৰিম যে ADB লিখিব পাৰিম বুজি পাইছা নাই কথাটো ADB ইকুয়াল টু কিমান 180 ডিগ্ৰী অৰ্থাৎ ADB ইয়াতে কেইটা আছে দুটা ADB আছে গতিকে আমি কি লিখিম 2ADB ইকুয়াল টু 180 ডিগ্ৰী অৰ্থাৎ এংগল ADB কিমান হৈ যাব যে ইফালে 2 পূৰণ হৈ আছে ইফালে গৈ কি হ'ব হৰণ হ'ব অৰ্থাৎ 2 18 কেবাৰ 9 বাৰ আৰু ইফালে 0 অৰ্থাৎ কি যে এংগল ADB কিমান 90 ডিগ্ৰী হ'ব এংগল ADB কিমান 90 ডিগ্ৰী বুজি পাইছা ইয়াৰ পিছত লিখিবা যে এতেকে যদি আমি কি কৰিছো যে ADB অৰ্থাৎ এই D কোণটো আমি কিমান দেখালো 90 ডিগ্ৰী দেখালো গতিকে আমি কি লিখিব পাৰিম অৰ্থাৎ AD লম্ব কি লিখিব পাৰিম BC বুজি পাইছা নাই একেদৰে আমি কি লিখিব পাৰিম চাবা যে একেদৰে আমি কি লিখিব পাৰিম যে BE কাৰ লম্ব AC বুজি পাইছা নাই একেদৰে BE লম্ব AC আৰু আমি কি লিখিব পাৰিম চাবা আৰু আমি কি লিখিব পাৰিম যে CF কাৰ লম্ব AB আৰু আমি কি লিখিব পাৰিম যে CF লম্ব AB ৰ লম্ব সমদ্বিখণ্ডক AB এনেকৈ আমি লিখিব পাৰিম আচ্ছা এই লেখত থৈ দিলে হ'ব অৰ্থাৎ এতেকে কি লিখিবা যে G ত্ৰিভুজ ABC ৰ কি পৰিকেন্দ্ৰ অৰ্থাৎ G হল কি সৰ্বেসৰ্ব অৰ্থাৎ ত্ৰিভুজটোৰ মূল ভেটি এতেকে কি লিখিবা যেটো কোৱেশ্যনত দিয়া আছে এতেকে লিখিবা যে সমবাহু ত্ৰিভুজৰ ভৰকেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তকেন্দ্ৰ কি সমপাতিত হয় অৰ্থাৎ সমান অনুপাতত ভাগ হয় সমপাতিত হয় গতিকে এটোৰ সলিউশন এটো হৈ যাব ঠিক আছে এতিয়া চোৱা 10 নম্বৰ কোৱেশ্যন আমাক কি দিছে যে ত্ৰিভুজ ABC ৰ তিনিডাল মধ্যমা AD BE আৰু CF আমি স্টেপ বাই স্টেপ কৰি যাম যে ABC ত্ৰিভুজৰ তিনিডাল মধ্যমা AD এটা হল AD এটা হল BE আৰু এটা হল কি CF অৰ্থাৎ এটোৰ নাম কি F ঠিক আছে সো লিখি গৈ থাকা এনি গম পাবা যে ABC ত্ৰিভুজৰ AD BE আৰু CF তিনিডাল মধ্যমা প্ৰমাণ কৰিব লাগে যে 4 into AD plus BE plus CF কি 3 into BC plus CA plus AB তকৈ ডাঙৰ আমি প্ৰমাণ কৰিব লাগে সবা প্ৰমাণ কেনে কৰিম যে প্ৰমাণ চোৱা প্ৰমাণ সবা আমি কি কৰিম ফাৰ্স্ট এটো জি বুলি লিখিলো সবা যে ত্ৰিভুজ AGB ৰ পৰা আমি কি পাম সবা যে ত্ৰিভুজ AGB ৰ পৰা কি পাবা এর আগত যে কৰিছিল যে AG plus BG ভালকে সবা ধ্যান দি যে AG plus BG কাটকৈ ডাঙৰ এই AB তকৈ ডাঙৰ বুজি পাইছা নাই এতিয়া সবা এই AG জি2 সেটো কি দুটা খণ্ডত ভাগ কৰি এই গুটেই বাহুটো আমি কি তিনটা খণ্ডত ভাগ কৰিছিল হয় নহয় 2:2 বুজি পাইছা মানে কি তিনিটা খণ্ডত ভাগ কৰিছে এতিয়া চাবা এই AG জি2 আছে সেটো কি দুটা খণ্ড আৰু এটো এটা খণ্ড গতিকে আমি কি লিখিম যে 3 ভাগ কৰি 2 ভাগ অৰ্থাৎ কি AD কি AG
বুজি পাইছা নাই এ জি মানে কি মানে এ ডিৰ 3 ভাগ কৰি 2 ভাগ ক্লিয়াৰ হল এ ডি ইয়াতে এ ডি 3 ভাগ কৰি 2 ভাগ হল এ ডিৰ প্লাস এতিয়া বিজি কোৱাচোন কি হ'ব তুমি নিজে কোৱা যে বিজি কি হ'ব যে 3 ভাগৰ 2 ভাগ কিহৰ বি ইৰ গ্ৰেটাৰ দেন কি এ বি চাবা এ বি লিখিবা এ বিৰ জায়গাত এ বি লিখি দিবা বুজি পাইছা এতিয়া চাবা নেক্সট স্টেপ আমি কি কৰিম যে এই দুয়োটাৰ পৰা কি 2/3 এটা কমন লম কি লম কমন লম যে এ ডি প্লাস বি ই গ্ৰেটাৰ দেন এ বি ঠিক আছে এইখিনি বুজি পাইছা এতিয়া চোৱা এইফালে দুইটো কি হৈছে পূৰণ এইফালে কি হৈছে তলফালে আছে হিফালে গৈ কি হ'ব এ বিৰ লগত পূৰণ হৈ যাব অৰ্থাৎ কি হ'ব এইফালে কি হ'ব 2 * এ ডি প্লাস বি ই হিফালে গৈ কি হ'ব যে 2 * এ বি হৈ যাব 3 * এ বি হৈ যাব 3টো হিফালে গ'ল বুজি পাইছা এইখিনিলৈকে কনসেপ্ট ক্লিয়াৰ হ'ল এটো দিবা 1 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া আমি আকৌ নেক্সট কি কৰিব পাৰিম ঠিক একেদৰে চাবা এফালে কি আছিল এ বি এফালে কি আছিল এ বি এতিয়া আমি কি দিম এ বিৰ কলনি এ সি দিম ইফালে বুজি পাইছা না নাই ইফালে কি দিম যে 3 * এ সি এতিয়া এ সি বাহুৰ বিপৰীত এটো কি এ ডি হ'ব আৰু কি হ'ব সি এফ হ'ব এ ডি হ'ব আৰু কি হ'ব সি এফ হ'ব বুজি পাইছা নাই গতিকে আমি কি লিখিম যে এ ডি প্লাস সি এফ কি 2 এইখিনিলৈকে হ'ল এইটো দিম আমি 2 নম্বৰ বুলি বুজি পাইছা নেক্সট আমি আৰু এটা কি লিখিব পাৰিম এ বি গ'ল এ সি গ'ল এতিয়া আমি কি দিম এতিয়া আমি কি দিম বি সি কি দিম এতিয়া আমি দিম বি সি বুলি গতিকে ইফালে 3 বি সি লিখি এটো 3 নম্বৰ দি লবা চাবা 3 বি সি লিখি এতিয়া চাবা বি সি পুৰা ধ্যান দিবা বি সি কিহৰ হেৰি হ'ব যে বি ই আৰু কি হ'ব সি এফ হয় নহয় গতিকে ইফালে কি লিখিবা 2 * কি লিখিবা গতিকে ইফালে কি হ'ব যে এই বি সি বাহুটো যদি আমি লওঁ কি হ'ব বি ই আৰু সি এফ কি হ'ব যে বি ই আৰু সি এফ বুজি পাইছা গতিকে এতিয়া চাবা 1 2 3 ৰ পৰা আমি কি পাম চাবা চোৱা 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ 3 নম্বৰ সমীকৰণৰ পৰা আমি কি পাওঁ 1 2 আৰু 3 ৰ পৰা 1 2 আৰু 3 ৰ পৰা আমি কি পাম আমি তিনিটা এড কৰি দিম ফাৰ্স্ট চাবা আমি এটো এড কৰিম যে 2 * এ ডি প্লাস বি ই ঠিক আছে তাৰপিছত কি প্লাস 2 * এ ডি প্লাস সি এফ প্লাস 2 * বি ই প্লাস সি এফ ইকুয়াল টু কি যে 3 * এ বি প্লাস 3 * এ সি প্লাস 3 * বি সি বুজি পাইছা এতিয়া চাবা আমি কি কৰিম এই দুইটো উঠাই দিম যে 2 * এ ডি প্লাস 2 * বি ই প্লাস 2 এ ডি প্লাস 2 সি এফ প্লাস 2 বি ই প্লাস 2 সি এফ ইকুয়াল টু কি 3 হিফালে আছে গতিকে আমি 3 টো কি লৈ লম কমন লৈ লম যে 3 এ বি প্লাস বি সি প্লাস এ সি প্লাস বি সি এইখিনিলৈকে বুজি পাইছা এটা চাবা নেক্সট যে 2 এ ডি আৰু ইফালে এ ডি কেটা এ ডি যে 4টা এ ডি প্লাস ইফালে বি ই দুটা কেটা হল 4টা বি ই প্লাস ইফালে দুটা বি এফ দুটা সি এফ আৰু ইফালে দুটা সি এফ কেটা হল 4টা সি এফ ইকুয়াল টু কি 3 * এ বি প্লাস এ সি প্লাস বি সি হল বুজি পাইছা এটা চাবা এটা এই গুটে গিটাৰ পৰা কি 4 এটা কমন লৈ লম যে এ ডি প্লাস বি ই প্লাস সি এফ ইকুয়াল টু কি 3 * এ বি প্লাস এ সি প্লাস বি সি বুজি পাইছা আচ্ছা এটো ইকুয়াল নহব গ্রেটার দেন দিবা গ্রেটার দেন গতিকে আমি কি তিনিটা কি কৰিলো এটা সহজ যেটো আমাক প্ৰমাণ কৰিব দিছে আমি হেতু পাই গলো বুজি পাইছা গতিকে 10 নম্বৰটো সলিউশন আমাৰ এটো 11 নম্বৰ কোৱেশ্চন আমাক কি দিছে চোৱা যে এবিসিডি চতুৰ্ভুজৰ এংগল এ আৰু এংগল সি ৰ সমদ্বিখণ্ডকৰ ছেদ বিন্দু বিডি কৰ্ণৰ ওপৰত থাকে চাবা
আমাক কি কৈছে যে ABCD চতুৰ্ভুজৰ এংগল A আৰু এংগল C গতিকে আমি এনেকৈ লিখি যাম যে ABCD এংগল A আৰু এংগল C ছেদ বিন্দু BD ছেদ বিন্দু BD কৰ্ণৰ ওপৰত থাকে এই BD কৰ্ণটোৰ ওপৰত কি থাকে এংগল A আৰু এংগল C ছেদ বিন্দু থাকে এই ছেদ বিন্দুটোৰ নাম তাৰ পিছত আমাক কি কৈছে প্ৰমাণ কৰা যে এংগল B আৰু এংগল D এংগল B আৰু এংগল D কি কৈছে আমাক সমদ্বিখণ্ডকৰ ছেদ বিন্দু AC কৰ্ণৰ ওপৰত থাকিব এই AC কৰ্ণৰ ওপৰত অৰ্থাৎ চাবা ভালকে এতিয়া আমি কি কৰিম এই যেটো ছেদবিন্দু হেতুৰ নাম দিম P এটোৰ নাম দিম কি P আৰু ইফালে যেটো এই নাম এটোৰ নাম দিম Q কি নাম দিম Q ঠিক আছে এতিয়া চাবা অৰ্থাৎ এই কোণটোৰ সমান বুজি পাইছানে ইয়াৰ পিছত এই কোণটোৰ সমান নেক্সট এই গোটেই কোণটোৰ সমান আৰু কি যে এই কোণটোৰ সমান বুজি পাইছা না নাই গতিকে আমি প্ৰমাণ কৰিম চাবা বিশেষ সূত্ৰ বা এইখিনি তোমালোকে লিখি লবা মই জাস্ট প্ৰমাণটো লিখি দিম চাবা প্ৰমাণ চাবা যে AP যেহেতু এংগল DAB ৰ সমদ্বিখণ্ডক লিখিবা যে AP এংগল DAB ৰ সমদ্বিখণ্ডক যদি সমদ্বিখণ্ডক হয় সূত্ৰমতে এটা সূত্ৰ পাইছিলা সেই সূত্ৰটোৰ মতে কি হ'ব যে DP/BP চাবা মনত পৰিব তোমালোকৰ সূত্ৰটো যে DP/BP ইকুৱেল টু কি হ'ব এই যিকেইটা বিপৰীত বাহু আছে অৰ্থাৎ AD/AB এইটো দি থবা 1 নম্বৰ বুজি পাইছে আকৌ এতিয়া চাবা এই CP যেটো আছে এই CP টো কি এংগল DCB ৰ সমদ্বিখণ্ডক লিখিবা যে CP এংগল DCB ৰ সমদ্বিখণ্ডক যদি হয় সমদ্বিখণ্ডক হলে কি হ'ব যে DP/DB কি হ'ব DP/DB ইকুৱেল টু কি হ'ব যে CD/BD CD/ কি হ'ব BC CD/BC এটো দিবা 2 নম্বৰ ঠিক আছে এই চাবা 1 আৰু 2 ৰ পৰা কি পাও যে 1 আৰু 2 ৰ পৰা পাও কি পাও চাবা এফালে তো একে আছে সেম DP/DB এফালে কি আছে এতিয়া আমি কি লিখিম যে AD/AB ইকুৱেল টু CD/BC এতিয়া চোৱা এই AB ৰ সলনি যদি আমি CD লিখো ক্ৰস আমি কি কৰিব পাৰো খাল সলনি কৰিব পাৰো গতিকে আমি কি লিখিম AD/AB ৰ সলনি কি লিখিম CD আৰু কিফালে কি লিখিম যে AB/BC বুজি পাইছা এই AB টো তাত যাব CD টো ইয়াত আহি যাব গতিকে এটো কেই নম্বৰ সমীকৰণ দিম আমি 3 নম্বৰ সমীকৰণ বুলি দিম ঠিক আছে বুজি পাইছা এতিয়া চোৱা নেক্সট আৰু এটা আমাৰ কি আছে যে BQ আছে আমাৰ কি আছে যে BQ টু এংগল ABC ৰ সমদ্বিখণ্ড গতিকে আমি কি লিখিম যে AQ/CQ ইকুৱেল টু AB/BC বুজি পাইছা এটা লিখিবা যে BQ এংগল ABC ৰ সমদ্বিখণ্ডক অৰ্থাৎ আমি কি লিখিম যে অর্থাৎ আমি কি লিখিম যে AQ/CQ কি লিখিম AQ/CQ ইকুৱেল টু AB/BC গতিকে এটো আমি কি নম্বৰ দিম 4 নম্বৰ দিম এতিয়া চোৱা আমি 3 আৰু 4 ৰ পৰা কি পাও চাবা যে 3 আৰু 4 ৰ পৰা এই 3 আৰু 4 সমীকৰণৰ পৰা আমি কি পাম যে AB/BC কটাকটি যাব গতিকে কি থাকিব AD/CD ইকুৱেল টু AQ/CQ হয় না মানে কি হল চাবা আমাক আমি ইয়াতে দেখাইছো যে AD/CQ কি দেখাইছো AQ/CQ দেখাইছো আৰু কি দেখাইছো যে AD/CD বুজি পাইছা না অৰ্থাৎ কি হ'ব যে DQ কি হ'ব এংগল ADC ৰ সমদ্বিখণ্ডক হ'ব বুজি পাইছা এটাকে চোৱা আমি কি দেখাইছো AD/CD ইকুৱেল টু কি AQ/CQ অৰ্থাৎ এটাকে DQ এংগল ADC ৰ
এংগল ADCৰ সমদ্বিখণ্ডক অৰ্থাৎ লিখি দিবা যে আমাক যেটো প্ৰমাণ কৰিব দিছিল আমি হেতু পাই গলো অৰ্থাৎ এংগল B আৰু এংগল D ৰ সমদ্বিখণ্ডকৰ ছেদ বিন্দু AC কৰ্ণৰ ওপৰত থাকিব বুজি পাইছা এতিয়া 12 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যে ABC ত্ৰিভুজৰ BC বাহুৰ মধ্যবিন্দু D আমি স্টেপ বাই স্টেপ কৰি যাম যে ABC ত্ৰিভুজৰ BC বাহুৰ মধ্যবিন্দু কি D এংগল ADB আৰু এংগল ADC ৰ সমদ্বিখণ্ডকে AB আৰু AC বাহু ক্ৰমে E আৰু F বিন্দুত ছেদ কৰে এংগল কি কৈছে এংগল ADB ৰ সমদ্বিখণ্ডক কি AB ৰ কি E নাম দিব দিছে E আৰু কি কৈছে যে এংগল ADC ৰ সমদ্বিখণ্ডকে AC বাহু কোট কাটিছে F বিন্দুত কাটিছে আমাক প্ৰমাণ কৰিব লাগে EF প্যাৰেলাল BC আমাক প্ৰমাণ কৰিব লাগে কেনেকৈ কৰিম সো ফাৰ্স্ট লিখিবা যে ABC ত্ৰিভুজৰ BC বাহুৰ মধ্যবিন্দু D BC বাহুৰ মধ্যবিন্দু D হল ইয়াৰ পিছত যে এংগল ADB আৰু এংগল ADC ৰ সমদ্বিখণ্ডকে AB আৰু AC বাহুক E আৰু F বিন্দুত ছেদ কৰিছে তাৰ পিছত প্ৰমাণ কৰিব লাগে যে EF প্যাৰেলাল BC ঠিক আছে সোয়া প্ৰমাণ সোয়া যে যেহেতু D হল BC ৰ মধ্যবিন্দু এতে আমি কি লিখিব পাৰিম যে BD = CD লিখিবা যে যেহেতু D হল BC ৰ মধ্যবিন্দু গতিকে আমি কি লিখিব পাৰিম যে BD = DC হল এতি আমি নেক্সট কি কৰিম যে ত্ৰিভুজ ADB ৰ পৰা চাবা যে ত্ৰিভুজ ADB ৰ পৰা কি পাও আমি যে DE যেটো আছে যে DE কি DE এই DE to কি এংগল ADB ৰ সমদ্বিখণ্ডক যদি এই ADB ৰ সমদ্বিখণ্ডক DE হয় আমি কি লিখিব পাৰিম যে AE by EB এনেকুৱা নিয়মৰ মই অংক অলৰেডি কৰাইছো ইকুৱেল টু কি লিখিব পাৰিম যে AD by BD এটা আমি দি থৈ দিম 1 নম্বৰ বুজি পাইছা আকৌ চাবা যে আকৌ আমি কি দেখিব পাৰিম যে এই DF যেটো আছে এই DF টু এংগল ADC ৰ কি সমদ্বিখণ্ডক বুজি পাইছা নাই আকৌ DF এংগল ADC ৰ সমদ্বিখণ্ডক অৰ্থাৎ আমি কি লিখিব পাৰিম এটাকে আমি কি লিখিম যে AF by FC ইকুৱেল টু কি লিখিম যে AD by DC এটো আমি দিতাম 2 নম্বৰ AD by DC বুজি পাইছা নে এতিয়া চাবা আমি কি কৰিম যে AF by FC equal to AD by চাবা সোয়া যে DC ৰ খলনি আমি কি লিখিব পাৰিম যে BD লিখিব পাৰিম কাৰণ DC আৰু BD একেই গতিকে এতে DC ৰ খলনি আমি কি লিখিম যে BD লিখিম কি লিখিলো BD লিখিলো এটো মই দি থৈছো 2 নম্বৰ সমীকৰণ এতিয়া 1 আৰু 2 ৰ পৰা আমি পাও 1 আৰু 2 ৰ সমীকৰণৰ পৰা পাও কি পাও চাবা যে AD by BD কটা যাব আৰু ইফালে কি থাকিব
যে AE বাই EB ইকুৱেল টু কি থাকিব AF বাই FC হয় নহয় এতিয়া চাবা AE বাই EB কি কৈছো যে AE বাই EB ইকুৱেল টু AF বাই FC ইকুৱেল টু AF বাই FC গতিকে আমি কি লিখিব পাৰিম যে EF প্যাৰেলেল BC বুলি আমি লিখিব পাৰিম কাৰণ কি মৌলিক সমানুপাত উপপাদ্য মতে এটাকে আমি কি লিখিব পাৰিম যে এটাকে EF প্যাৰেলেল BC কি উপপাদ্য মতে যে মৌলিক সমানুপাতিক উপপাদ্য মতে সমানুপাতিক উপপাদ্য মতে ঠিক আছে গতিকে আমাৰ এটো প্ৰমাণ হৈ গল বুজি পাইছা এতিয়া সোৱা 13 নম্বৰ আমাক কি দিছে যে ABC ত্ৰিভুজৰ BE আৰু CD মধ্যমক F আৰু আমি লাহে লাহে আঁকি যাম চাবা আমাক কি কৈছে যে ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ BE আৰু CD মধ্যমক কি কৈছে আমাক যে BE এই B এনেকে বঢ়াই লৈ যাম BE আৰু CD মধ্যমক BD মধ্যমক আচ্ছা BE মধ্যমক কি হলৈ বঢ়াই নিছে F হলৈ কি হলৈ বঢ়াই নিছে F বিন্দু লৈ অৰ্থাৎ এটো E কি হলৈ নিছে F হলৈ আৰু ইফালে CD কি হলৈ বঢ়াই নিছে G লৈ কি হলৈ G লৈ বঢ়াই নিয়া হল এনেকৈ বঢ়াই নিয়া হল যাতে আমাক কি কৈছে BE ইকুৱেল টু EF BE ইকুৱেল টু EF এনেকৈ একদম একে মাপৰ নিচিনা বঢ়াই নিব দিছে ইয়াৰ পিছত কৈছে CD DG প্ৰমাণ কৰিব দিছে GAF আমাক কৈছে GAF একে ৰেখীয় অৰ্থাৎ এটা ৰেখাতে উপস্থিত আছে বুজিছা আমাক এটো প্ৰমাণ কৰিব দিছে GAF একে ৰেখাত আছে আমি প্ৰমাণ কৰিব লাগে চাবা আমি প্ৰমাণ কেনেকৈ কৰিম তোমালোকে বিশেষ সূত্ৰটো লিখি লব বিশেষ সূত্ৰটো পাৰিবাই ন এতিয়া আমি অঙ্কনটো কৰিলো যে অঙ্কন কি কৰিবা যে BG লিখিবা BG তাৰ পিছত যে CF আৰু BG CF আৰু ইফালে GA সংযোগ কৰিলো আৰু ইফালে AF সংযোগ কৰিলো AF সংযোগ কৰা হল এইখিনিলৈকে হল এতিয়া চাবা প্ৰমাণ সোৱা আমি এই ফাৰ্ষ্টত কি কৰিম এই সমান্তৰিকটো লবলৈ চেষ্টা কৰিম এই সমান্তৰিকটো আমি লবলৈ চেষ্টা কৰিম এই সমান্তৰিকটো লবলৈ চেষ্টা কৰোতে আমি কি কৰিব লাগিব যে BD চাবা যে BD ইকুৱেল টু AD আমি লিখিম বুজি পাইছা ইয়াৰ পিছত আমি কি লিখিম যে CD ইকুৱেল টু DG অৰ্থাৎ আমি কি দেখুৱাম যে GACB এটা সমান্তৰিক আমি সমান্তৰিক বুলি দেখুৱালো সমান্তৰিক দেখুৱাৰ পিছত আমি কি লিখিব পাৰিম যে এংগল GAB এটাকে এংগল GAB ইকুৱেল টু আমি কি লিখিব পাৰিম যে এংগল ABC অৰ্থাৎ সমান্তৰিকৰ কি এই কোণটো সমান বুজি পাইছা এটা চোৱা আকৌ একেদৰে আমি এতিয়া কি লম যে এই সমান্তৰিকটো ললে কি হ'ব যে এই সমান্তৰিকটো ললে আমাৰ কি হ'ব যে AE ইকুৱেল টু EC বুলি আমি দেখুৱাম ফাৰ্ষ্টত যে AE ইকুৱেল টু EC আৰু কি দেখুৱাম যে BE ইকুৱেল টু EF বুলি আমি দেখুৱাব পাৰিম এই দুটা দেখুৱালে আমি ইয়াৰ পিছত কি কৰিম কোন দুটা লম এইটো কোণ লম আৰু এইটো কোণ লম এই দুটা কোণ কি হ'ব সমান হ'ব অৰ্থাৎ এটাকে এংগল চাবা যে FAC ইকুৱেল টু এংগল ACB বুজি পাইছা এতিয়া চাবা আমি জানো এতিয়া চাবা এতিয়া যদি আমি কি কৰো এংগল ABC তাৰ পিছত BAC ইয়াৰ পিছত আমি ACB অৰ্থাৎ আমি যদি এই ত্ৰিভুজটো যদি লওঁ এই ত্ৰিভুজৰ চাবা এই ত্ৰিভুজৰ আমি জানো এংগল ABC প্লাস এংগল BAC প্লাস এংগল B কোণ A কোণ এতিয়া কি লম C কোণ ACB গুটিকিটা ত্ৰিভুজৰ সমষ্টি কিমান 180 ডিগ্ৰী বুজি পাইছা এতিয়া চাবা যে এংগল ABC ৰ
অৰ্থাৎ এ বি চিৰ সলনি আমি কি লিখিব পাৰিম এংগল জি এ বি বুজি পাইছা নাই সেই বস্তুখিনি কি ওলাইছিলোঁ তাৰপিছত এংগল বি এ চি কি এংগল বি এ চি অৰ্থাৎ এ কোণটো চাবা এইটো আমি সেম ৰাখি দিম যে বি এ চি প্লাছ এ চি বিৰ সলনি আমি কি লিখিব পাৰিম যে এফ এ চি ইকুৱেল টু কিমান 180 ডিগ্ৰী বুজি পাইছা নাই এতিয়া চাবা আমি কি পাইছোঁ যে জি এ বি বি এ চি আৰু এফ এ চি চাবা এতিয়া চোৱা যে জি এ বি ভালকৈ চাবা যে জি এ বি ইয়াৰ পিছত কি পাইছোঁ যে বি এ চি ইয়াৰ পিছত পাইছোঁ চি এ এফ অৰ্থাৎ এই গোটেই এ কোণটো আমি লৈ লৈছোঁ অৰ্থাৎ আমি কি লিখিব পাৰিম যে এংগল জি এ এফ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী চাইছানে কিমান ধুনীয়াকৈ ওলাই গ'ল অৰ্থাৎ এই কোণটো এ কোণটোক অকল প্ৰায়ৰিটি দিছে অৰ্থাৎ জি এ বি কি আছে একে ৰেখীয় একদম ক্লিয়াৰ হ'ল চাইছানে কিমান ইজি হৈ গ'ল এতেকে কি লিখিবা অৰ্থাৎ জি এ আৰু এফ একে ৰেখীয় গতিকে আমাৰ এই কুৱেশ্যনটোৰ প্ৰমাণ ওলাই গ'ল হ'ল এতিয়া চোৱা 14 নম্বৰ আমাক কি কৈছে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ পাদিক ত্ৰিভুজটো কি সমবাহু হ'ব চাবা এটা সমবাহু ত্ৰিভুজ লৈছোঁ যে এ বি চি ইয়াৰে ভিতৰত আৰু এটা ত্ৰিভুজ লৈছোঁ যে এটাৰ নাম দিছোঁ যে ডি ই এফ বুজি পাইছা দুটা ত্ৰিভুজ লৈছোঁ আমাক কি প্ৰমাণ কৰিব দিছে যে সমবাহু ত্ৰিভুজৰ ভিতৰত থকা ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ বুলি আমাক প্ৰমাণ কৰিব দিছে অৰ্থাৎ ডি ই এফ আৰু ডি এফ তিনিটা বাহু কি সমান বুলি দেখুৱাব লাগে ফাৰ্ষ্ট তুমি লিখিবা যে যেহেতু এই ডাঙৰ ত্ৰিভুজটো সমবাহু এতেকে লিখিবা যে এ বি ইকুৱেল টু বি চি ইকুৱেল টু চি এ হ'ল এতিয়া চাবা এফ আৰু ই মধ্যবিন্দু কাৰ মধ্যবিন্দু এফ আৰু ই মধ্যবিন্দু ক্ৰমে এ বি আৰু এ চিৰ গতিকে আমি কি লিখিব পাৰিম যে এফ ই পেৰেলেল বি চি আমি লিখিব পাৰিম এতিয়া চোৱা এই এফ ইটো এই বি চিৰ কি আধা গতিকে এফ ইৰ সলনি তুমি কি লিখিব পাৰা যে হাফ অফ বি চি বুজি পাইছা হাফ অফ বি চি বুলি আমি লিখিব পাৰিম ঠিক আছে এতিয়া চাবা নেক্সট আমি সিমিলাৰলি আকৌ লিখিব পাৰিম যে ই আৰু ডি লিখিবা যে ই আৰু ডি ক্ৰমে এ চি আৰু বি চিৰ মধ্যবিন্দু এই ই আৰু ডি এতেকে আমি কি লিখিব পাৰিম যে এটোৰ সেম যে কি লিখিব পাৰিম যে ই ডি প্যাৰালেল আমি কি লিখিব পাৰিম এ বি বুলি লিখিব পাৰিম অৰ্থাৎ ই ডি প্যাৰালেল এ বি এতিয়া চাবা এই ই ডি টু কাৰ হাফ যে এ বিৰ হাফ গতিকে ই ডিৰ সলনি লিখিবা যে ই ডি ইকুৱেল টু হাফ অফ এ বি ইয়াতে লিখিবা এফ ই ইকুৱেল টু হাফ অফ বি চি ঠিক আছে এতিয়া চাবা আকৌ আৰু এটা বস্তু লিখিব পাৰিবা যে আৰু এটা বস্তু কি লিখিব পাৰিবা যে ডি আৰু এফ চাবা যে ডি আৰু এফ ক্ৰমে ডি হ'ল বি চিৰ আৰু এফ হ'ল এ বিৰ মধ্যবিন্দু গতিকে কি লিখিব পাৰিবা যে ডি এফ প্যাৰালেল কি এ চি কি লিখিব পাৰিবা ডি এফ চোৱা যে ডি এফ প্যাৰালেল এ চি অৰ্থাৎ ডি এফ কি যে ডি এফ এ চিৰ হাফ বা চি এৰ হাফ এতিয়া চোৱা যেহেতু আমাক দিয়া আছে যে ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ গতিকে আমি লিখিম যে দিয়া আছে কি দিয়া আছে যে এ বি বাহুটো বি চিৰ সমান বি চি বাহুটো কিহৰ সমান চি এৰ সমান যেহেতু সমবাহু ত্ৰিভুজ এতিয়া চাবা আটাইকেইটাৰ লগত কি কৰি দিম হাফ এটা পূৰণ কৰি দিম যে হাফ ইনটু এ বি ইকুৱেল টু হাফ ইনটু বি চি ইকুৱেল টু হাফ ইনটু চি এ এতিয়া চাবা হাফ ইনটু এ বি অৰ্থাৎ হাফ ইনটু এ বিৰ সলনি তুমি কি লিখিব পাৰা ই ডি লিখিব পাৰা যে ই ডি ইয়াৰ পিছত চাবা যে হাফ ইনটু বি চি হাফ ইনটু বি চিৰ সলনি তুমি কি লিখিব পাৰা এফ ই ইয়াৰ পিছত তুমি হাফ ইনটু চি এ
হাফ ইনটু চি এ, হাফ ইনটু চি এৰ সলনি কি লিখিব পাৰা ডি এফ, কি লিখিব পাৰা ডি এফ, অৰ্থাৎ চোৱা ই ডি এফ ডি এফ, ই ডি তাৰপিছত এফ ই আৰু ডি এফ, অৰ্থাৎ আমাৰ এই ত্ৰিভুজৰ তিনিটা বাহু কি দেখুৱাইছে সমান দেখুৱাইছে। এতেকে ত্ৰিভুজ ডি ই এফ সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজ। গতিকে যেটো প্ৰশ্নত দিয়া আছে সেইটো একেটা লিখি দিবা যে সমবাহু ত্ৰিভুজৰ এতেকে সমবাহু ত্ৰিভুজৰ পাদিক ত্ৰিভুজটো কি সমবাহু হ'ব, গতিকে ষ্টুডেণ্ট তোমালোকৰ আজিৰ এডভান্স মেথছৰ যেটো অনুশীলনী 7 আছিল গোটেইখিনি আমাৰ প্ৰবলেম হৈ গ'ল দুটা ভিডিঅ'তে। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি থৈ দিবা। ইয়াৰ আগলৈও তোমালোকৰ বিভিন্ন ক্লাছসমূহ মই দি থাকিম। ইয়াৰ উপৰি যদি ক্লাছ 9ৰ কিবা এডভান্সৰ কিবা প্ৰবলেম থাকে তোমালোকে আমাৰ চেনেলৰ সেৱা পাঠশালা চেনেলৰ প্লেলিষ্টত ক্লাছ 9 এডভান্স মেথছ বুলি আছে তাতে পাই যাবা। গতিকে আজিলৈ আহিছোঁ, থেংক ইউ।